আপুনি এগৰাকী সাংবাদিক, অভিনেতা, অভিনেত্ৰী, মডেল হৈ কেৰিয়াৰ গঢ়িব বিচাৰে নেকি? যদি বিচাৰে তেন্তে যোগাযোগ কৰক নিউজ নাও। যোগাযোগৰ নম্বৰটো হৈছে 9954474988। নৃত্যৰ জৰিয়তে অসমৰ নাম ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্জ্বল কৰি অহা যোৰহাটৰ মুনৱাক ডান্স একাডেমীয়ে এক গৌৰৱোজ্জ্বল অধ্যায় অতিক্ৰম কৰিলে। একাদশ প্ৰতিষ্ঠা দিৱস উপলক্ষে একাডেমীখনৰ উদ্যোগত এক বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। উল্লেখযোগ্য যে সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত উক্ত অনুষ্ঠানত মুনৱাক ডান্স একাডেমীৰ প্ৰায় 150 গৰাকীতকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। মুনৱাক ডান্স একাডেমীৰ মুখ্য প্ৰশিক্ষক সন্তোষ ৰবিদাসৰ নেতৃত্বত প্ৰতিষ্ঠিত এই একাডেমীখনে যোৱা 11 বছৰত নৃত্য শিক্ষাৰ ক্ষেত্ৰত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে। একাডেমীখনৰ বহু প্ৰতিভাৱান শিশু আৰু যুৱক যুৱতীয়ে ৰাষ্ট্ৰীয় টেলিভিছনৰ বিভিন্ন ৰিয়েলিটি শ্ব'ত অংশগ্ৰহণ কৰি নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰাৰ লগতে অসমৰ নাম উজ্জ্বল কৰিছে। প্ৰতি বছৰৰ দৰে এই বছৰো প্ৰতিষ্ঠা দিৱসটি অতি সুন্দৰ আৰু সুশৃংখলভাৱে পালন কৰা হয়। অনুষ্ঠানত বিভিন্ন ধৰণৰ নৃত্য প্ৰদৰ্শনে দৰ্শকসকলক মোহিত কৰে। লগতে অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি একাডেমীখনৰ এই সফল যাত্ৰাক শুভেচ্ছা জ্ঞাপন কৰে। উল্লেখযোগ্য যে অভিভাৱকসকলৰ সক্ৰিয় উপস্থিতি আৰু সহযোগিতাই অনুষ্ঠানটিক অধিক সাফল্যমণ্ডিত কৰি তোলে। মুনৱাক ডান্স একাডেমীৰ এই একাদশ প্ৰতিষ্ঠা দিৱসে নৃত্যৰ প্ৰতি আগ্ৰহী ছাত্ৰ ছাত্ৰীৰ মনত নতুন উদ্যম আৰু প্ৰেৰণা সৃষ্টি কৰিছে। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।